মিঠাতেল দিলোঁ, আদা নহৰু পেষ্ট দি দিছোঁ, এতিয়া পিঁয়াজৰ পেষ্ট দি দিছোঁ, অকণমান লৰাই দিছোঁ আৰু এতিয়া হালধি দি দিছোঁ, জিৰাৰ গুড়ি 1 চামুচ, অকণমান লৰাই পানী দি দিছোঁ, মছলাখিনি যাতে তলাত লাগি নধৰে, বিলাহী এটা দিছোঁ, ৰঙা জলকীয়াৰ গুড়ি 1 চামুচ, এতিয়া অকণমান লৰাই দিছোঁ আৰু অকণমান পানী ঢালি দিম এতিয়া যাতে মছলাখিনি তলাত নধৰে। এতিয়া নিমখ 1 চামুচ দি দিছোঁ, নিমখ আগতে দিয়া হৈছিলে, ৰাজমাছ বইল কৰাতে নিমখ দিয়া হৈছিলে। এতিয়া বইল কৰা ৰাজমাহখিনি আমি সম্ভাৰ দি 3টা চিটি মাৰিছিলে। এতিয়া আমি ফাইনেলি এতিয়া ঢালি দিলোঁ। এটা অকণমান গোটা হৈছিলে, সেইকাৰণে গৰম পানী অকণমান কৰি দি দিছোঁ, সেইখিনি দেখুওৱা নহ'ল। এতিয়া ফাইনেলি ৰাজমাহ হৈ গ'ল আমাৰ, খাবলৈ বহুত সোৱাদ হৈছিলে। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে লাইক কমেণ্ট কৰিব, ধন্যবাদ।